ৰহাৰ ৰাজচক্ৰৰ অন্তৰ্গত কাকতি গাঁৱৰ ডাবলুত শ বিঘা চৰকাৰী ভূমি বেদখল একাংশ সন্দেহজনক লোকৰ বিগত 2012 আৰু 2014 চনত ডাবলুত দুবাৰকৈ চৰকাৰে চলাইছিল উচ্ছেদ অভিযান আৰু এতিয়াও বহু সন্দেহজনক লোকে ঘৰ সাজি বসবাস কৰি আছে সেই অঞ্চলটোত শেহতীয়াকৈ চৰকাৰে স্থাপন কৰা অমৃত সৰোবৰ পুখুৰীৰ পাৰে পাৰেও বহু লোকে সাজিছে ঘৰ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে কাকতি গাঁৱৰ ডাবলুটো চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ দাবী জনাইছে বিভিন্ন দল সংগঠনে 2012 আৰু 14 উচ্ছেদ কৰিছিলে তাৰ পিছতো তেওঁলোকে এতিয়া নিলজ্জক হিচাপে এনেকুৱা এটা মানে ব্যৱস্থা লৈছে তেওঁলোকে ইয়াত পুনৰবাৰ আহি বাসস্থান লৈছেহি গতিকে আমি ভাবো যেহেতুকে গোটেই অসমতে উচ্ছেদ অভিযান চলি আছে আমাৰ এই ডাবলু বিলৰ ওপৰত এই সন্দেহযুক্ত নাগৰিকসকলক ইয়াৰ পৰা অতি সোনকালে উচ্ছেদ কৰক অন্যথা ইয়াত আৰু এটা এনেধৰণৰ কিছুমান কাম কৰিছে ইয়াতে চৰকাৰে দিয়া অমৃত সৰোবৰ পুখুৰীসমূহত যি আমাৰ সোলাৰ লাইট হওক যিবিলাক আমাৰ ফেন্সিং দিয়া আছিলে ফেন্সিংসমূহ একেবাৰে নাই তেওঁলোকে ইমান অত্যাচাৰ কৰিব লৈছে সেয়েহে এই সন্দেহযুক্ত নাগৰিকসকলক অতি সোনকালে আমাৰ এই স্থানৰ পৰা তেওঁলোকক বহিষ্কাৰ কৰি দিব লাগে আৰু যাতে পুনৰবাৰ তেওঁলোকে ইয়াত বাসস্থান ল'ব নোৱাৰে তাৰ ব্যৱস্থা কৰে যেন সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আমাৰ তৰফৰ পৰা তেওঁক অনুৰোধ জনাইছোঁ